লগ লাগি এষাৰ ঈশ্বৰৰ নাম গাম। তাৰপিছত আমাৰ সন্মানীয় পাঠকীসকলে অহোৰাত্ৰ পাঠ আগবঢ়াব। অৱশ্যে মই বহু দেৰি হ'ল পাঠৰ কিয়দাংশ আলোচনা কৰিব লাগিছিল, কিন্তু মই যি ভাগৱত লৈ আছোঁ এই ভাগৱতৰ লগত তাৰ কথাখিনি মিলা নাই। তাত কি পাঠ হৈ আছে, ইয়াত কি পাঠ ওলাই আছে, এইটো বেলেগ বেলেগ হৈ আছে। সেইকাৰণে মই কথাখিনি বুজিব পৰা নাই। যি কি নহওক, আমি সকলোৱে কৰ্ণগোচৰ কৰিছোঁ, উপলব্ধি কৰিলোঁ যে দ্ৰৌপদীৰ জীৱনত বিবাহ কাৰ্যৰ সম্পন্নৰ ক্ষেত্ৰত তেখেতৰ যিখিনি ব্যক্তিগত কথা, এই কথাখিনি ইয়াত উল্লেখ হৈছে। প্ৰভু ভগৱন্তৰ সহায় হোৱাৰ কাৰণে মহাবীৰসকলেও দ্ৰৌপদীৰ দৰে আইক তিলমানো ক্ষতি কৰিব নোৱাৰিলে যুৱাৱস্থাত। তদ্ৰূপ আমাৰ মৰমৰ গাভৰুসকল, আমাৰ মৰমৰ যুৱবন্ধুসকল, আমাৰ মৰমৰ বাপসকল, আইসকল, সকলোৱে আমি সংসাৰত প্ৰভু ভগৱন্তৰ বাদে আমি কিন্তু প্ৰত্যেকেই অকলশৰীয়া। আমাক যদি সহায় কৰিব পৰা আছে, আমাৰ প্ৰভু ভগৱন্তই আছে। মা দেউতা, ককাই ভাই, বাই ভনী, আত্মীয় স্বজনে আমাক খোৱাই বোৱাই ভৰণ পোষণ দি লগত ৰাখিছে, হয়, কিন্তু মোৰ জীৱনৰ সমগ্ৰ সত্তা প্ৰভু ভগৱন্তৰ বাদে মোৰ আত্মীয় স্বজন কোনেও একো সহায় কৰিব নোৱাৰে। গতিকে আমাৰ জীৱশ্ৰেষ্ঠ মানুহ মাত্ৰেই আমি ভগৱানৰ ওচৰত আমি যদি আশ্ৰয় গ্ৰহণ কৰোঁ, তেতিয়াহ'লে জীৱনত আহিব লগা দুৰ্ভিক্ষবিলাকৰ পৰা আমি নিজক বচাই ৰাখিব পাৰিম। এই কথাষাৰ দ্ৰৌপদীৰ বিবাহ ক্ষেত্ৰৰ পৰাই আপুনি মই উপলব্ধি কৰিব পাৰোঁ। কেৱল ইমানেই নহয়, আই দ্ৰৌপদীক কুৰুক্ষেত্ৰৰ যিসকল সৈন্য সামন্ত, কৌৰৱৰ যিসকল আত্মীয়, সেই আত্মীয় স্বজনে যেতিয়া ক্ষতি কৰিছিল, সেই ক্ষতি কৰাৰ সময়ত আই দ্ৰৌপদীয়ে পঞ্চস্বামীৰ মুখলৈ বৰ আশাৰে চাইছিল। কিন্তু কোনো স্বামীৰ বীৰত্ব সেই সময়ত আই দ্ৰৌপদীয়ে দেখিবলৈ নেপালে। উপায়ন্তৰ হৈ প্ৰভু ভগৱন্তক আই দ্ৰৌপদীয়ে আবাহন কৰিলে, যাৰ কাৰণে অনাদি অনন্ত শ্ৰীহৰিয়ে কৃপা কৰোণা দয়া কৰি আই দ্ৰৌপদীক বস্ত্ৰ প্ৰদান কৰি লজ্জাৰ পৰা ৰক্ষা কৰিলে। ইয়াৰ উপৰিও সিদিনাখন দুৰ্যোধনৰ আজ্ঞামৰ্মে দুৰ্বাসাকে মুখ্য কৰি অগণন ঋষিমুনিয়ে গভীৰ অৰণ্যৰ মাজত পঞ্চপাণ্ডৱক বধ কৰাৰ কৌশল ৰচনা কৰি হাবিৰ মাজতনো বাৰু ভিক্ষা বিচাৰিবলৈ যাব লাগেনে? চব অসৎ প্ৰবৃত্তিৰ অসৎ ভাৱনা সদায় থাকিব। অসৎ প্ৰবৃত্তি মানুহৰ অসৎ ভাৱনা সদায় থাকে। পাকে প্ৰকাৰন্তে দ্ৰৌপদীকে মুখ্য কৰি পঞ্চস্বামীক শেষ কৰাই আছিলে দুৰ্যোধনৰ মূল লক্ষ্য। কিন্তু যাৰ ঈশ্বৰ সহায় থাকে, তাক ঘনাক্ষেও কোনেও ক্ষতি কৰিব নোৱাৰে। ঈশ্বৰে সহায় কৰিবলৈ সুযোগ বিচাৰি ফুৰে। আপোনাক মোকো ঈশ্বৰে সহায় কৰিম বুলি সুযোগ বিচাৰি আহিয়ে আছে, ভৱিষ্যতলৈও আহিব। কিন্তু আপুনি মই সেই সুযোগটো দিব লাগে।
সুযোগৰ উমান আপুনি মই কেতিয়াবা উপলব্ধি কৰিব পাৰোঁ। আই দ্ৰৌপদীৰ অৱস্থাও তেনেকুৱা হৈছিল। অকণমান আগতে দুৰ্বাসাই কৈ গ'লহি যে হে আই, হে মাতৃ, আমি স্নান কৰি আহোঁ, আমাৰ কাৰণে অন্ন ৰান্ধা। হ'ব যোগ বুলি মই সাধ্যানুসাৰে সম্ভাৰ যোগাৰ কৰিম বুলি সাহসেৰে কথা কোৱা সেই দ্ৰৌপদীক অকণমান পিছতেই আকৌ জগতৰ ঈশ্বৰ কৃষ্ণই ক'লেহি, আইও মোৰ বৰ ভোক লাগিছে, পাৰা যদি অকণমান অন্ন দিয়া। এই বিপদৰ সন্ধিক্ষণত আই দ্ৰৌপদীয়ে কৃষ্ণৰ পৰামৰ্শৰ মতে অকণমান খুদ আগবঢ়াই দিয়াত কৃষ্ণৰ সন্তোষে তলৈ কিয় সন্তোষ, কৃষ্ণৰ সন্তোষে তলৈ কিয় সন্তোষ, সেহি খাই দুৰ্বাসাৰক সোধা সমস্তে গুচিল, তিলিমানো সোধা নাই। অৰ্থাৎ কল, কুঁহিয়া, বুট, মগু ইত্যাদি ইত্যাদি ফলাহাৰ অগণন ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি অনুষ্ঠান এভাগ আয়োজন কৰাৰ হেঁপাহ প্ৰত্যেকজন ভকতৰে থাকে। কিন্তু সুযোগ সুবিধা নথকাৰ কাৰণে আমি সেই কামভাগ সকলোৱে কৰিব নোৱাৰোঁ যদিও আমি সদায় যদি পুৱা গধূলি পৰম ব্ৰহ্ম ভগৱন্ত পৰম পিতাক কেৱল হাতযোৰ কৰি তেওঁৰ চৰণ চিন্তি তাতেই যদি আমি হিৰ থাপনা কৰোঁ, তেতিয়াও এই দ্ৰৌপদীয়ে অকণমান খুদ কৃষ্ণক খুৱাই প্ৰসন্ন কৰাৰ দৰে আপোনাৰ মোৰ সেই এক মুহূৰ্ত সেৱাৰ বাবে প্ৰভু ভগৱন্তে আমাক প্ৰসন্ন কৰিব, আমাক কৃপা কৰিব। আৰু ঈশ্বৰৰ কৃপা যেতিয়া হয় তেতিয়া নিজেই উপলব্ধি কৰিব পাৰিব। আজি কুন্তী আই যদিও বা বিভিন্ন সমস্যাৰে জৰ্জৰিত, তথাপি কুন্তী আই মনটো সদায় প্ৰসন্ন থাকে। কিয় প্ৰসন্ন থাকে? তেওঁৰ সন্তানসকল ঈশ্বৰমুখী। এতিয়া আপুনি ময়ো একোগৰাকী কুন্তী আইৰ দৰে জীৱন নিৰ্বাহ কৰিব লাগিব। কবিতাৰ ভাষাৰে ক'বলৈ হ'লে, সাধুৰ সন্তান যদি দুষ্টমতি হয়, সাধুৰ সন্তান যদি দুষ্টমতি হয়, পিতৃ মাতৃৰ মনে একো সুখ নথাকয়। আপুনি মই প্ৰত্যেকজনেই সাধু হ'লোঁ যেনিবা, আমাৰ সন্তান যদি সাধু নহয়, আমাৰ সন্তান যদি বদ অভ্যাস, আমাৰ সন্তান যদি বদ খাদ্য খায়, আমাৰ সন্তান যদি বদ পৰিৱেশত ডাঙৰ দীঘল হৈছে, আমি ৰাজ অট্টালিকাত শুইও শান্তি নেপাম, সুস্বাদু আহাৰ খায়ো আমি তৃপ্তি নেপাম, সোণ হীৰাৰ অলংকাৰ পিন্ধি নামি দামী গাড়ীত ঘূৰি ফুৰিও আমি শান্তি নেপাম। আমি শান্তি পাবলৈ হ'লে আমিও সাধু হ'ব লাগিব, আমাৰ সন্তানো সাধু হ'ব লাগিব। গতিকে সন্তানক সাধু কৰিব নোৱাৰাটো অভিভাৱকৰ ব্যৰ্থতা। মই অকণমান তাত্ত্বিক বিষয়ে কথাখিনি আলোচনা কৰি 9:30 বজাৰ ভিতৰতে অনুষ্ঠান সামৰিম আৰু 12 মিনিট আছে। সন্তানক সাধু কৰিব নোৱাৰাটো পিতৃ মাতৃৰ ব্যৰ্থতা। মনটো ভয় লাগিছে না? কিন্তু সঁচা কথা। 365 দিনে এবছৰ। এই 365 দিনক আমি 12টা মাহত ভাগ কৰিছোঁ। এই 12টা মাহক আমি 6টা ঋতুত ভাগ কৰিছোঁ। 6টা ঋতুৰ প্ৰতিটো ঋতুতেই 2টাকৈ মাহ থাকে। এটা মাহক আমি আকৌ
দুটা পক্ষত ভাগ কৰিছোঁ, কৃষ্ণ পক্ষ, শুক্ল পক্ষ। আকৌ মাহটোক আমি 4টা সপ্তাহত ভাগ কৰিছোঁ। আকৌ এটা দিনক আমি 24 ঘণ্টাত ভাগ কৰিছোঁ। এই 24 ঘণ্টাটোক আমি আকৌ 8টা পহৰত ভাগ কৰিছোঁ। একদম সূক্ষ্মভাৱে আমি লৈ আহিছোঁ দেই, সূক্ষ্ম। দিনত 4টা পহৰ, ৰাতি 4টা পহৰ। এই 8 পহৰ লগ লাগি 24 ঘণ্টা হৈছে। 24 ঘণ্টাই এটা দিন। আমি কথাখিনি ইমানতে দাঢ়ি এডাল দি ৰখাই থৈছোঁ। এতিয়া আমি এইফালে এটা বিষয় আলোচনা কৰিম। আমি চবেই ফিছাৰী দেখিছোঁ, ফিছাৰী, পুখুৰী দেখিছোঁ ন? পুখুৰীত মাছ পোহা মানুহজনে গম পায় যে পুখুৰীত একেবাৰে মাটি আৰু পানী লাগি থকা যিটো স্তৰ, তাত খাদ্য খাই ডাঙৰ হোৱা এবিধ মাছ থাকে। আৰু ওপৰৰ যিটো পানীৰ এটা চামনি, এই চামনিটো খাই ডাঙৰ হোৱা এবিধ মাছ থাকে। মাজত এবিধ মাছ থাকে, ওপৰত এবিধ মাছ থাকে। অৰ্থাৎ এটা পুখুৰীত কেইবাটাও তৰপত মাছে আহাৰ খায়। এতিয়া এই মাছৰ লগত এই তাত্ত্বিক কথাখিনি আমি কিয় ক'ব খুজিছোঁ? এই বিশ্ব ব্ৰহ্মাণ্ডত অগণন জীৱ আছে। সাধু সন্তৰ আত্মা, গুণী জ্ঞানী বিজ্ঞানী দাৰ্শনিকৰ আত্মা, ধন কুবেৰ সদৃশ মহামহন্তৰ আত্মা, স্বাৰ্থপৰ নিৰক্ষৰ অজ্ঞান অত্যন্ত অসাধু মানুহৰ আত্মা, অপকৰ্ম অপসংস্কৃতিত জড়িত হোৱা আত্মা। এই মাছখিনি যেনেকৈ তৰপে থাকে, এই জীৱ আত্মাবিলাক এটা সময়ত এই যে আমি পহৰৰ কথা ক'লোঁ যে, এই পহৰে ঘূৰি ফুৰে দেই। কোনটো আত্মাই কোনটো পহৰত ঘূৰি ফুৰে, এই কথাখিনি ধৰ্মৰ গ্ৰন্থত বিৰাজমান হৈ আছে। আজি আমি এখন সুখৰ সংসাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি সন্তানে বৈবাহিক সম্পৰ্ক কৰাৰ আগমুহূৰ্তত এই ফিছাৰীটোৰ মাছখিনি কোনটো লেয়াৰত, কোনটো তৰপত কি মাছ থাকে, এই কথাষাৰ জনাটো যেনেকৈ দৰকাৰ, সৃষ্টিতত্ত্বৰ ভিতৰত সোমোৱাৰ প্ৰাক্ষণত কোনটো জীৱ স্থিতি ল'লে কি ৰূপ লয়, এই বিষয়ে বিশদভাৱে জনাটো দৰকাৰ। মই বেকেটৰ ভিতৰত কথাখিনি কৈ আছোঁ, বুজাই বুজিছে। গতিকে এই পবিত্ৰ আত্মাক আবাহন কৰি স্থিতি দিব পৰা ক্ষমতাটো দেউতাকৰ আৰু মাকৰ। গতিকে আজিৰ সমাজৰ ল'ৰা যে, সন্তান যে উশৃংখল হৈছে, তাৰ বাবে দায়ী পিতৃ মাতৃ। কাৰণ যথা সময়ত যথা সেই বাহু মাছটো আপুনি ধৰি আনিব পৰা নাই। গতিকে এই যিটো কৌশল, এই যিটো ধাৰা, এই যিটো নিয়ম, এই নিয়মবোৰ আগৰ দিনত মানুহে বিশ্লেষণ কৰিব পৰা নাছিল। কিন্তু এতিয়া মানুহে বিশ্লেষণ কৰিব পাৰিছে। আজি আই কুন্তীয়ে গৌৰৱান্বিত। কিয় গৌৰৱান্বিত? যে তেওঁৰ সন্তানে সদায় ঈশ্বৰৰ সেৱক হৈ জীৱন নিৰ্বাহ কৰে। গতিকে আমিও সদায় ঈশ্বৰৰ সেৱক হৈ জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিম হওক। তেতিয়া আমিও সুখত থাকিব পাৰিম। আমাৰ ঘৰখনৰ, সমাজখনৰ, দেশখনৰ, জাতিটো, সমগ্ৰ বিশ্বজগতৰ জীৱসকলকে আমি সুখত ৰাখিব পাৰিম। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আয়োজক সমিতিৰ নিৰ্দেশ মৰ্মে সকলোৱে লগ লাগি এষাৰ নাম গায়ে আমি অনুষ্ঠান সামৰিম। আহক এষাৰ নাম গাওঁ, যিষাৰ নাম প্ৰভু ভগৱন্তই এই সংসাৰত নৰকাই এৰি বৈকুণ্ঠ ধামলৈ যোৱাৰ মনস্থ কৰিছিল আৰু তেওঁৰ প্ৰপন্ন শিষ্য সখা উদ্ধৱক তেওঁ মনৰ কথাখিনি কওঁতে
সখা উদ্ধৱেও লগত যোৱাৰ কথা কৈছিল। এই কথাখিনিকে আমি আলোকপাত কৰিম হওক। মোৰ হঠাৎ এষাৰ কথা মনত পৰিছে। আমি স্কুলত পাইছিলোঁ পঢ়োঁতে, কলেজৰ কথাটো আপুনি বাদ দিয়ক, আমি সকলোৱে কম বেছি পৰিমাণে স্কুল সৰুতে পঢ়িছোঁ, গোপনীয় কথা সন্ধালনি নকৰিবা দেই। যিটো গোপন কথা তুমি নিজৰ বাদে আনক ক'ব নালাগে, সেই কথাষাৰ নক'বা। এই কথাষাৰ কোনে কৈছিলে? যিদিনাখন ৰামচন্দ্ৰই ৰাৱণক সৰহজ্জাত ৰাখিছে, মৃত্যু হওঁ হওঁ, সেই সন্ধিক্ষণত লক্ষ্মণৰ হতুৱাই পঠিয়াইছিলে ৰামে যে ভাই, ৰাৱণ যদিও ৰাক্ষস, ৰাৱণ এজন গুণী জ্ঞানী, তুমি গৈ ৰাৱণৰ পৰা শিক্ষা ল'বা যোৱা। তেতিয়া ৰামচন্দ্ৰৰ নিৰ্দেশ মৰ্মে ভাতৃ লক্ষ্মণে যেতিয়া ৰাৱণৰ পৰা জ্ঞান ল'বলৈ গৈছিল, তেতিয়াও তেওঁৰ মনৰ দাম্ভিকতাত যোৱাৰ বাবে ৰাৱণে তেওঁক জ্ঞান নিদিলে। পুনৰ ৰামচন্দ্ৰক কথাখিনি কোৱাত ৰামচন্দ্ৰই আকৌ ক'লে যে ভাই, তুমি সৰলতা ভাৱ লৈ বিনয়েৰে তুমি চৰণ চুই সেৱা জনাই তেওঁক তুমি দান খুজিবা যোৱা। ককায়েকৰ কথা মতে লক্ষ্মণে গৈ ৰাৱণক শ্ৰদ্ধাৰে যেতিয়া ভক্তি জ্ঞানৰ সন্ধান বিচাৰিছিল, তেতিয়া ৰাৱণে লক্ষ্মণক কোৱাৰ চলেৰে কেইটামান কথা আমাৰ মানৱ জাতিৰ কাৰণে কৈ গ'ল যে সেই লক্ষ্মণ, জীৱনত গোপনীয় কথা কাকো নক'বা, কাৰণ মোৰ মৃত্যুৰ বান মোৰ মানুহজনী আৰু মোৰ ভাইটোৱেহে জানিছিলে, মানে বিভীষণ আৰু মুদুন্দই। আৰু মোৰ মৃত্যুৰ বানৰ কথা কোনেও নাজানে। মোৰ মৃত্যুবানৰ কথা আজি বিভীষণে তোমালোকক কৈ দিয়াৰ কাৰণে তোমালোকে মোক নাভিত সৰপ্ৰহাৰ কৰি মোক মৃত্যুদণ্ড দিলা। আৰু মোৰ ভাৰ্যা মুদুন্দৈক মই কৈছিলোঁ এই কথাষাৰ বিশ্বাসত, যি মুদুন্দৈয়ে বাধ্য পৰি হনুমানক কৈ দিলে সেই মৃত্যুবানপাত ক'ত আছিল, আৰু তাক হনুমানে আনি তোমালোকক অৰ্পণ কৰিলেহি। এইবিলাক হৈছে গোপনীয় কথা। এতিয়া গোপনীয় কথাটো কি? এই কথাষাৰ আমি এইকাৰণেই প্ৰয়োজন আছে যে আমাৰ জীৱনত 10 কথা তোমাক বুজাব, 10 বিধান দিব, কিন্তু ধৰ্মগ্ৰন্থই যি বিধান দিছে সেইটোহে আমাৰ পালনীয়। কেইবাটাও উদাহৰণ দিছিলে ৰাৱণে, আমি বাকীকেইটা কথা আজি নেপাতো। গতিকে এই কথাষাৰ এইকাৰণে ক'লোঁ, আজি গীতা আৰু ভাগৱত ধৰ্মই হৈছে সমগ্ৰ ধৰ্মশাস্ত্ৰৰ শীৰ্ষত অধিষ্ঠান কৰা, আৰু এই গীতা ভাগৱত ধৰ্মগ্ৰন্থই মানৱ জাতিক কৈছে যে ভগৱানৰ বিনে, ঈশ্বৰৰ বিনে মনুষ্যৰ জীৱন অসাৰ। এইটোৱে অতি গোপন কথা। গতিকে জীৱনৰ শেষ সন্ধিয়ালৈকে আমি যাতে এই পৰম ব্ৰহ্ম ভগৱন্ততে মন মজাব পাৰোঁ, ইয়াকেহে কামনা কৰি শেষৰ নামষাৰলৈ আহিছোঁ। মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, বদৰি
আশ্রম খনি যত নাই ৰাখিবা ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্রম খনি ৰাখিবা। এই কথাষাৰ কওঁতে প্ৰভু ভগৱন্তই নিজেই কান্দি গৈছিল। কাৰণ বিদায় নামৰ শব্দটো ইমান সহজত হজম কৰিব পৰা শব্দ নহয়। সেইকাৰণে তেওঁ কান্দি নিজৰ গাত লৈ থকা বস্ত্ৰখনেৰে তেওঁৰ চকুলো মচিছিলে বোলেও। হে ৰাম পীত বস্তে মচি মুখ প্ৰভু তেজি আনি চাখ স্নেহে উদ্ধৱক ধৰি প্ৰভু বুলি চাখ ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি উদ্ধৱ যত ৰাখিবা। ৰাম তুমি আমি দুয়ো গলে উদ্ধৱ মিলি অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো উদ্ধৱ ভকতিৰ পথ ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি উদ্ধৱ যত নাই ৰাখিবা। ও হৰিয়ে হৰি নাৰায়ণ ৰাম হৰি ও হৰি ৰাম নাৰায়ণ ও ধৰ্মে পিৰি বেজাইবে উদ্ধৱ লোক অধোগতি ধৰ্ম ৰাখিয়া তুমি উদ্ধৱ থাকি সম্প্ৰতি ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি না
ও বদৰিকা আশ্ৰম খনি ঐ উদ্ধৱ যতনে ৰাখিবা বদৰিকা আশ্ৰম খনি ঐ উদ্ধৱ যতনে ৰাখিবা। ঔ হৰি ঔ হৰি ঔ ৰাম। ঔ ৰাম। সেইখন বদৰিকাশ্ৰমেই হৈছে ভকতৰ সংঘ আৰু এই ভকতৰ সংঘৰ যিটো প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিখন আমি প্ৰত্যেকেই নিজৰ ঘৰলৈ লৈ যাওঁ আহক। এই বিশ্ব ব্ৰহ্মাণ্ডত কাশী গয়া বৃন্দাবন যদিও বা তীৰ্থ তাতোতকৈ ডাঙৰ তীৰ্থ কি জানে? আমাৰ ঘৰখন দেই। আমাৰ ঘৰখন একোখনি ভগা প্ৰজা একোখনি তীৰ্থ তাত একোখনি পুণ্য আশ্ৰম। আমাৰ এই ঘৰখন মানে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ভাল লগা ঠাই। আমি যিমান দূৰলৈ পেহী মাহী বন্ধু বিদেশ ফুৰিলেও আমাৰ ঘৰখনলৈ ঘূৰি আহিবই লাগিব। গতিকে সেই আমাৰ মৰমৰ স্নেহৰ পূজনীয় ঘৰখনত আমি যেনেকৈ বিহু আহিলে নতুন কাপোৰ এখন কিনি লওঁ সুস্বাদু আহাৰ আনি লওঁ তদ্ৰূপ আমাৰ ঘৰখনত পৰম ব্ৰহ্ম ভগৱন্তক আমি থাপনা কৰি ল'ব লাগিব লাগিব লাগিব। তেতিয়াহে আমাৰ জীৱনটো উন্নতি হ'ব। আৰু বিহু বুলি কওঁতে ফটককৈ এষাৰ কথা মনলৈ আহিলে, সন্মুখত ৰঙালী বিহু আহি আছে। বিহু মানেই নতুন বছৰ, বিহু মানেই উন্মাদনা উল্লাস, বিহু মানেই হেঁপাহ, বিহু মানেই ৰঙৰ উৎসৱ আৰু বিহু মানেই জীৱনৰ বসন্ত। এই বিহু কেৱল 30 দিনতেই সীমাবদ্ধ থাকিব নালাগে। আমাৰ গোটেই জীৱনটো আমি বসন্তৰে উপচাই তুলিব লাগিব। গোটেই জীৱনটোৱে বিহু হ'ব লাগিব। আমাৰ জীৱনত কোনো দিন যাতে কঙালীৰ প্ৰভাৱ নপৰে। সদায় জীৱনত বসন্তৰ প্ৰভাৱ তেতিয়াহে পৰিব যেতিয়া প্ৰভু ভগৱন্ত আমাৰ ঘৰত থাকিব। আৰু এই প্ৰভু ভগৱন্তৰ দ্বাৰাই বিশ্ব ব্ৰহ্মাণ্ডৰ বটবৃক্ষৰ বীজ ৰোপণ কৰা হয়। বটবৃক্ষৰ বীজ ৰোপণ কৰিলে সময়ত সেই বটবৃক্ষ যেনেকৈ জীপাল হৈ ফল ফুল পুষ্প ছাঁ দি জীৱসকলক ৰক্ষণাবেক্ষণ কৰিব, তেনেকৈ আপুনি মই যদি আজি বটবৃক্ষ ৰোপণ কৰোঁ, আমি আজি মহামহন্ত হ'ব নোৱাৰিলেও আমাৰ সতি সন্ততিয়ে এদিন এজন আদৰ্শৱান ব্যক্তি হ'ব। ইয়াকে কওঁতে কোনোবাখিনিত জ্ঞাতে অজ্ঞাতে ভুল হৈ গৈছে। সকলোলৈকে ভুলৰ মাৰ্জনা বিচাৰি বিনম্ৰতাৰে সেৱা জনাইছোঁ। শেষত আমাৰ এই অভাজনৰ এটি সামান্য পৰিচয় আপোনাসৱৰ আগত দিব খুজিছোঁ, দায় নধৰিব। জন্মসূত্ৰে মই যদিও বা মাৰ্ঘেৰিটাৰ নিবাসী, তথাপিতো মোৰ মা দেউতাহঁতৰ ঘৰ এই নাজিৰাতে আছিলে। কিয় জানো আগৰ দিনৰ মানুহবিলাকে পাম খাবলৈ ঠাই সলাই ফুৰে। সেই সময়ত বিভিন্ন সংঘাত অভাৱ আছিল, চাৰিওফালৰ পৰা সমস্যা।